সকলোকে সাধাৰণ জ্ঞানৰ নতুন খণ্ডলৈ স্বাগতম জনাইছোঁ। এতিয়া আহিছোঁ আজিৰ খণ্ডৰ প্ৰথমটি প্ৰশ্নলৈ। 1772 চনৰ পৰা 1911 চনলৈ ভাৰতৰ ৰাজধানী কি আছিল? উত্তৰ কলিকতা। দিল্লী কেতিয়াৰ পৰা ভাৰতৰ ৰাজধানী হয়? উত্তৰ 1911 চনৰ পৰা। পৰৱৰ্তী প্ৰশ্ন, ফৰ্ট উইলিয়াম দুৰ্গ কেতিয়া নিৰ্মাণ কৰা হৈছিল? উত্তৰ 1703 চনত। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ প্ৰথম গভৰ্ণৰজনৰ নাম কি? উত্তৰ ৱাৰেন হেষ্টিংছ। আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ। প্ৰথম দিল্লী দৰবাৰ কেতিয়া অনুষ্ঠিত হৈছিল? উত্তৰ 1877 চনত হৈছিল। পৰৱৰ্তী প্ৰশ্ন, কাৰ দিনত প্ৰথম দিল্লী দৰবাৰ অনুষ্ঠিত কৰা হৈছিল? উত্তৰ লৰ্ড লিটনৰ দিনত। দ্বিতীয় দিল্লী দৰবাৰ কেতিয়া অনুষ্ঠিত হৈছিল? উত্তৰ 1903 চনত। পৰৱৰ্তী প্ৰশ্ন, ব্ৰিটিছে ইণ্ডিয়ান কাউন্সিল এক্ট কেতিয়া প্ৰণয়ন কৰিছিল? উত্তৰ 1909 চনত। পৰৱৰ্তী প্ৰশ্ন, ৰাজধানী দিল্লীৰ আধাৰশিলা কোনে স্থাপন কৰিছিল? উত্তৰ সম্ৰাট পঞ্চম জৰ্জ আৰু মেৰী কুইনে। পৰৱৰ্তী প্ৰশ্ন, ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজনৰ নাম কি? উত্তৰ ভাস্কো দা গামা। পৰৱৰ্তী প্ৰশ্ন, ব্ৰিটিছে প্ৰথম ভাৰতৰ কোন ঠাইত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল? উত্তৰ মছলিপট্টনমত। পৰৱৰ্তী প্ৰশ্ন, চাচাৰামৰ সমাধি কোনে নিৰ্মাণ কৰিছিল? উত্তৰ শ্বেৰশ্বাহে। আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ। তাজমহল কোন নদীৰ পাৰত অৱস্থিত? উত্তৰ যমুনা নদীৰ পাৰত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, ময়ূৰ সিংহাসন তৈয়াৰ কৰা কাৰিকৰজনৰ নাম কি আছিল? উত্তৰ বেবদন খাঁ। পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ। ফতেহপুৰ চিক্ৰীৰ অট্টালিকা কোনে নিৰ্মাণ কৰিছিল? উত্তৰ সম্ৰাট আকবৰে নিৰ্মাণ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, তুজুক-ই-বাবৰি নামৰ আত্মজীৱনীখনৰ ৰচক কোন আছিল? উত্তৰ সম্ৰাট বাবৰ। পৰৱৰ্তী প্ৰশ্ন, আকবৰৰ দিনত প্ৰকাশ পোৱা অভিধানখনৰ নাম কি আছিল? উত্তৰ পাৰ্চী প্ৰকাশ। আহিছোঁ পৰৱৰ্তী প্ৰশ্ন, আকবৰে নতুনকৈ প্ৰচলন কৰা ধৰ্মমতৰ নাম কি আছিল? উত্তৰ দিন-ই-ইলাহী। আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ। চুলতানী ৰাজত্বকালৰ প্ৰথম ৰাজবংশটোৰ নাম কি আছিল? উত্তৰ দাস বংশ। পৰৱৰ্তী প্ৰশ্ন, খিলজী বংশৰ শ্ৰেষ্ঠ চুলতানজনৰ নাম কি? উত্তৰ আলাউদ্দিন খিলজী। পৰৱৰ্তী প্ৰশ্ন, ইবন বতুতা কোন দেশৰ লোক আছিল? উত্তৰ মৰক্কোৰ লোক আছিল। পৰৱৰ্তী প্ৰশ্ন, চুলতানী শাসনকালত ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰীজনক কি বোলা হৈছিল? উত্তৰ উজিৰ বোলা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, ভাৰতত ব্ৰঞ্জৰ মুদ্ৰা প্ৰচলন কোনে কৰিছিল? উত্তৰ মহম্মদ বিন তুঘলকে। পৰৱৰ্তী প্ৰশ্ন, বজাৰ নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল? উত্তৰ আলাউদ্দিন খিলজীয়ে। পৰৱৰ্তী প্ৰশ্ন, দাক্ষিণাত্য জয় কৰা প্ৰথম চুলতান কোন আছিল? উত্তৰ আলাউদ্দিন খিলজী। পৰৱৰ্তী প্ৰশ্ন, ভাৰতত মুছলমানসকলৰ শাসন কেতিয়া আৰম্ভ হৈছিল? উত্তৰ 1206 খ্ৰীষ্টাব্দৰ পৰা। পৰৱৰ্তী প্ৰশ্ন, পানিপথৰ প্ৰথম যুদ্ধ কিমান চনত সংঘটিত হৈছিল? উত্তৰ 1526 খ্ৰীষ্টাব্দত। পৰৱৰ্তী প্ৰশ্ন, মনসবদাৰী প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল? উত্তৰ সম্ৰাট আকবৰে প্ৰৱৰ্তন কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, মোগলসকলৰ শ্ৰেষ্ঠ সম্ৰাট কোন আছিল? উত্তৰ সম্ৰাট আকবৰ। পৰৱৰ্তী প্ৰশ্ন, মোগলসকলে কিহৰ আধাৰত বিচাৰ ব্যৱস্থা পৰিচালনা কৰিছিল? উত্তৰ কোৰাণৰ আধাৰত। পৰৱৰ্তী প্ৰশ্ন, আকবৰে মনসবদাৰী প্ৰথাৰ প্ৰৱৰ্তন কেতিয়া কৰিছিল? উত্তৰ 1577 খ্ৰীষ্টাব্দত। আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ। মোগল শাসন ব্যৱস্থাত পঞ্চায়তৰ প্ৰধান বিষয়াজনক কি বোলা হৈছিল? উত্তৰ লম্বাৰ্ডৰ বোলা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, তাৰিখ-ই-আলফী গ্ৰন্থৰ ৰচক কোন আছিল? উত্তৰ মোল্লা দাউদ আছিল। আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ। আইন-ই-আকবৰী আৰু আকবৰনামা কাৰ ৰচনা? উত্তৰ আবুল ফজলৰ। পৰৱৰ্তী প্ৰশ্ন, মিৰি জুমলাই অসম আক্ৰমণ কৰাৰ সময়ত আহোম ৰজা কোন আছিল? উত্তৰ জয়ধ্বজ সিংহ। পৰৱৰ্তী প্ৰশ্ন, পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া সংঘটিত হৈছিল? উত্তৰ 1556 খ্ৰীষ্টাব্দত সংঘটিত হৈছিল।
পৰৱৰ্তী প্ৰশ্ন চান্দেৰী যুদ্ধ কেতিয়া সংঘটিত হৈছিল বাবৰ আৰু ৰাজপুতৰ মাজত সংঘটিত হৈছিল এইখন যুদ্ধ উত্তৰ 1528 খ্ৰীষ্টাব্দত সংঘটিত হৈছিল পৰৱৰ্তী প্ৰশ্ন পানিপথৰ দ্বিতীয় যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল উত্তৰ আকবৰ আৰু হিমুৰ মাজত সংঘটিত হৈছিল পৰৱৰ্তী প্ৰশ্ন মিৰ্জুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিল উত্তৰ 1661 খ্ৰীষ্টাব্দত অসম আক্ৰমণ কৰিছিল মিৰ্জুমলাই পৰৱৰ্তী প্ৰশ্ন ঔৰংজেবে হিন্দুৰ ওপৰত আৰোপ কৰা কৰবিধৰ নাম কি আছিল উত্তৰ জিজিয়া কৰ আছিল আহিছে পৰৱৰ্তী প্ৰশ্নলৈ গ্ৰেণ্ড ট্ৰাংক ৰোড কোনে নিৰ্মাণ কৰিছিল উত্তৰ শ্বেৰশ্বাহ ছুৰীয়ে পৰৱৰ্তী প্ৰশ্ন হালদিঘাটৰ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল উত্তৰ আকবৰ আৰু ৰাণা প্ৰতাপ সিংহৰ মাজত পৰৱৰ্তী প্ৰশ্ন কোনজন মোগল শাসকৰ ৰাজত্বকালত ইংৰাজ ভাৰতলৈ আহিছিল উত্তৰ জাহাংগীৰৰ ৰাজত্বকালত পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ প্ৰথম ভাইচৰয় কোন উত্তৰ লৰ্ড কেনিং পৰৱৰ্তী প্ৰশ্ন ভাৰতবৰ্ষত কোনে প্ৰথমবাৰৰ বাবে টেলিগ্ৰাফ আৰু ৰেল সেৱা আৰম্ভ কৰিছিল উত্তৰ লৰ্ড ডেলহাউছিয়ে পৰৱৰ্তী প্ৰশ্ন ভাৰতত সতীদাহ প্ৰথা কোনে নিষিদ্ধ কৰিছিল উত্তৰ লৰ্ড উইলিয়াম বেণ্টিংকে পৰৱৰ্তী প্ৰশ্ন গিভ মি ব্লাড আই উইল গিভ ইউ ফ্ৰীডম উক্ত কথাষাৰ কোনে কৈছিল উত্তৰ সুভাষ চন্দ্ৰ বসুৱে পৰৱৰ্তী প্ৰশ্ন স্বৰাজ মোৰ জন্মস্বত্ব মই ইয়াক পাব লাগিব কথাষাৰ কোনে কৈছিল উত্তৰ বাল গংগাধৰ তিলকে পৰৱৰ্তী প্ৰশ্ন অসমৰ প্ৰথম অসমীয়া চাহ খেতিয়ক কোন উত্তৰ মণিৰাম দেৱান আহিছোঁ আজিৰ খণ্ডৰ অন্তিম প্ৰশ্নলৈ আহোমসকলৰ শেষ ৰজা কোন আছিল উত্তৰ পুৰন্দৰ সিংহ সকলোলৈ আন্তৰিক ধন্যবাদ জনালোঁ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিবলৈ বিনম্ৰ আহ্বান জনালোঁ ধন্যবাদ